আমি আজি একচুয়ালি বেসিক্যালি ডিসকাস কৰিম আমাৰ বিজনেস ডেভেলপমেন্টৰ ওপৰত কাৰণ দেখা গৈছে যে ওকে লাইফ এটা বেলেগ ধৰণৰ কোম্পানী যেটো অন্য নেটৱৰ্কিং কোম্পানীৰ লগত আমি কম্পেয়াৰ কৰিব নোৱাৰো আমাৰ যেটো ওকে লাইফ কোম্পানীটোক আমাৰ যিমানখিনি এসোসিয়েট আছে তেওঁলোকে কি হিচাপে লৈছে মই গম পোৱা নাই কিন্তু মই মোৰ ফালৰ পৰা যেটো এক্সপেৰিয়েন্স ফালৰ পৰা কৈছো এইটো এটা ইণ্ডিয়াৰ ভিতৰত এনেকুৱা এটা ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিৰ আন্ডাৰত কোম্পানী হ'বলৈ গৈ আছে যেটো অল ইন ওয়ান যত আমি সকলোবোৰ বস্তু পাম আৰু সকলো বস্তু পোৱাই নহয় প্ৰডাক্ট এটা পোৱাই নহয় তাৰ লগত লাগিব কোৱালিটি এন্ড প্ৰাইস এই তিনটা যদি সংমিশ্ৰণ থাকে ডেফিনেটলি বিজনেস টাৰ্নওভাৰটো বাঢ়িব আৰু বিজনেস বা টাৰ্নওভাৰ বঢ়াৰ লগে লগে কি হ'ব আমাৰ ইনসেন্টিভ চেক বিলাকো বাঢ়িব তাৰ লাইফ এক্সাম্পল আমি যদি ষ্টাডি কৰো যি সকল মানুহে এক্টিভলি ধৰক 1.5 বছৰ 2 বছৰ আগৰ পৰা কৰিছে তেওঁলোকৰ ৰিজাল্ট বিলাক আমি দেখি আছো হয় নে নহয় মঞ্জুমা এতিয়া নতুন মানুহখিনি যিখিনি আছে তেওঁলোকেও গুটেখিনি আমাৰ যিখিনি ডাটা আছে ডাটাখিনি চাই লব পাৰে প্ৰিভিয়াস যিবিলাক ৰেকৰ্ড আছে যিবিলাকে অলৰেডি এচিভ কৰিছে তেওঁলোকৰ চেক পার্সেন্টেজ কাৰণ ফার্স্ট কথা হল কি আমি ডাইরেক্ট সেলিংত আহিছো কিয় এটো আমি ক্লিয়ারিফাই হ'ব লাগিব আমি ডাইরেক্ট সেলিং কৰিম কিহৰ কাৰণে আমি প্ৰত্যেককে নিজৰ কিবা নহয় কিবা এটা কৰি আছিলো কৰি আছো মোৰ লাইফত একচুয়ালি তিনটা পাৰ্টত বিভক্ত মই সাৰ্ভিসও কৰিছিলো মই মোৰ ট্ৰেডিশনাল বিজনেসও আছে ট্ৰাভেল এজেন্সি আছে ইনোভা ফ্লিট মেনেজমেন্টৰ নামত আৰু লগত মই ডাইৰেক্ট সেলিংৰ লগত জড়িত লং টাইম বেকৰ পৰা So actually আমাৰ ডাইৰেক্ট সেলিং যেটো ইন্ডাষ্ট্ৰি লগত জড়িত মানুহ সেই মানুহখিনিৰ এটা ডাঙৰ প্ৰবলেমছ ক্ৰিয়েট হয় যে মানুহে মানুহৰ ওচৰলৈ যেটা এপ্ৰোচ কৰিবলৈ যায় ডাইৰেক্ট সেলিংৰ ওপৰত তেওঁলোকৰ বিশেষ জ্ঞান নথকাৰ কাৰণে ডাইৰেক্ট সেলিংটো এটা বেলেগ গ্ৰহৰ পৰা অহা নিচিনা মনোভাৱ দেখুৱাই বা পাইছে হয় নে নহয় বাৰু পাৰ্টিসিপেন্ট সকলক মই সুধিছো হয় একদম এক্স্যাক্টলি ফার্স্ট আমি what is direct selling হেতু ক্লিয়ার কৰিব লাগিব তো আমাৰ এই সেশনটো আমি অর্গানাইজ কৰাৰ মেইন উদ্দেশ্য হল কি আমি প্ৰত্যেককে ঘৰৰ পৰা এটা ড্ৰিম লৈ ওলাই আহিছো যে ওকে লাইফত কাম কৰি যেনেকে ধ্ৰুৱজ্যোতি কাশ্যপ দিগন্ত কাকতি তেওঁলোকে যেনেকে এচিভমেন্ট কৰি তেওঁলোকৰ ফাইনান্সিয়াল ফ্ৰীডমৰ ফালে লাইফটো লৈ গৈছে সো সেই পাৰ্টটোৰ কাৰণে আমি যাব চিন্তা কৰি পেলাই আহিছো যদি চিন্তা কৰি আহিছো সো আমি কিছুমান নর্মস ফুলফিল কৰিব লাগিব তাৰে ফার্স্ট নর্মটো হল কি এটো এটা বিজনেস অফ এডুকেশন তো আমি যদি নলও এটা কথা আছে নলেজ ইজ মানি প্ৰথমতে আমি নলেজটো লব লাগিব কিন্তু দেখা গৈছে যে পাৰ্টিসিপেন্ট সকলে যেতিয়াই কিবা এটা ধৰক এডুকেশনৰ ওপৰত ডিসকাশন হয় বা তেনেকুৱা প্ৰেজেন্টেশন হয় most of the participant ধৰক সেইটোক সেকেন্ডাৰী ওয়ার্ক হিচাপে ৰাখে যেটো কৰা উচিত নহয় কি কোৱা মঞ্জুমা হয় মঞ্জুমা শুনি আছা না এক্স্যাক্টলি হয় শুনি আছো ভয়েসটো ক্লিয়াৰ হৈছে নে বাৰু একদম এক্স্যাক্টলি ওকে এতিয়া কথা হল কি ফার্স্ট কামটো হল কি একচুয়ালি মই অকমান জাস্ট সিম্পল ভাষাত কেইটামান কথা কম যে যিগিটা কথা হৈছে কি যে আমি ডাইৰেক্ট সেলিং যেটো কৰি আছো সেই ডাইৰেক্ট সেলিং তোৰ প্ৰথমতে হোৱাট ইজ ডাইৰেক্ট সেলিং আমি ক্লিয়াৰ হ'ব লাগিব আমি কি কাৰণে কৰিম ক্লিয়াৰ হ'ব লাগিব আৰু কিমান দিনৰ ভিতৰত কৰিম ক্লিয়াৰ হ'ব লাগিব কিছুমান পইণ্টস ওয়াইজ ক্লিয়াৰ যদি কৰিব নোৱাৰো আমি আলটিমেটলি আমাৰ যেটো গোল আছে প্ৰত্যেকৰ নিজৰ এটা গোল আছে এই গোলটোত আমি এচিভমেন্ট লব নোৱাৰিম সো গতিকে সেই পাৰ্টটোৰ ওপৰতে ডিসকাশন কৰিবৰ কাৰণে আমি আজিৰ পৰা অফিচিয়ালি এই চেনেলৰ থ্ৰুত যে আমি এটা বস্তু শিকি প্ৰত্যেকৰ লাইফত যাতে কিবা এটা নতুনত্ব আনিব পাৰো আৰু সেইটোৰে কামনা কৰি পেলাই এই চেনেলটো ষ্টাৰ্ট কৰা হৈছে আৰু মঞ্জুমা তুমিতো অলৰেডি কৈছাই যে এই যেটো আমাৰ ওয়েবনাৰ থ্ৰুতে আমি আমাৰ টিম সকলক আমাৰ এসোসিয়েট সকলক ডেফিনেটলি দিব লাগিব নলেজটো দিব লাগিব ৰাইট আৰু এই নলেজটো এক্স্যাক্টলি আৰু এই নলেজটোৰ ওপৰতে গোটেই ক্যাৰিয়াৰ ডিপেন্ড কৰে ফার্স্ট অফ অল আমি এতিয়ালৈকে যিমান কিজন পাৰ্টিসিপেন্ট কিমান জন আহিছে এতিয়ালৈকে 11 না 11 পাৰ্টিসিপেন্ট
So 11 participants ধৰক কিছুমান অলৰেডি ডাইৰেক্ট সেলিংৰ লগত জড়িত আছে আৰু কিছুমান কি হৈছে 1 সেকেন্ড মোৰ জাস্ট আৰ্জেন্ট ফোন এটা আহিছে 1 সেকেন্ড হেল্ল' মই মিটিংত আছো ওয়েবিনাৰত আছো মই ওয়েবিনাৰত আছো মই পিছত কল সকলো লোকে মোক এটাই মোৰ ফালৰ পৰা এটাই মেইন থিম হিচাপে আজি ৰাখিছো যে প্ৰত্যেকে আমি যেনেকে কিবা এটা কৰিবলৈ হলে বিজনেস কৰিবলৈ হলে আমি যেটো আন্তৰিকতাৰে আগবাঢ়ো সাপোজ মই দোকান এখন খুলিবলৈ যাও সো দোকানখন খুলিবলৈ গলে প্ৰথমতে কি হ'ব লাগিব আমি এৰেঞ্জ কৰিব লাগিব কোড দোকান খুলিম কেতিয়া খুলিম তাৰ কাৰণে গুটি এৰেঞ্জমেন্ট বিলাক আমি কৰো ঠিক তেনেকে ডাইৰেক্ট সেলিং টু একচুয়ালি সেকেন্ডাৰী লাইন অফ বিজনেস বুলি নধৰি এটো যদি আমি প্ৰাইম বিজনেস বুলি ধৰো তেতিয়া হলে মই ভাবো যে ইয়াৰ পৰা বহুত সকলোখিনি আজি থকা 11 আইতিয়াটো আজি 11 আছে এই 11 জনৰ লগত এসোসিয়েট হৈ তাত মাল্টিপল হৈ গৈ থাকিব তো আলটিমেটলি এটা টিম হ'ব এই গুটেইখিনি টিমৰ মেজৰিটি মানুহে এটা অ্যাচিভমেন্টত আহিব পাৰিব বুলি মই ভাবো বুজি পাইছানে কথাটো এতিয়া মই কথাটো কি ক'ব খুইছো যে আমি ডাইৰেক্ট সেলিং যেটো ইন্ডাস্ট্ৰিৰ লগত জড়িত আমি যেটো কোম্পানীৰ লগত কাম কৰিছো সেই কোম্পানীৰ কামটোক আমি সেকেন্ডাৰী বুলি নধৰি যদি প্ৰাইমাৰী বুলি ধৰো তেতিয়া হলে আমি কিন্তু এটুক এটা ক্যাৰিয়াৰ হিচাপে বা বেস্ট ক্যাৰিয়াৰ এতিয়া শুনিছো একচুয়ালি আপোনাৰ লাইনটো ডিসকানেক্ট there was a problem disconnect হৈ গৈছিলে আকৌ ৰিকানেক্ট হৈছে নিজে নিজে হৈছে এটো নেটৱৰ্কৰ প্ৰবলেম হৈ আছিল সো মই কি ক'ব বিচাৰিছো প্ৰাঞ্জল শুনি আছা নে শুনি আছো বৰদা আচ্ছা লীনা বৰুৱা মই শুনি আছো লীনা are you hearing লীনা আচ্ছা anyway নাস শুনি আছা Yes, sir. Yes, sir. শুনি আছো। আছো বৰদা আছো Okay, শুনি okay. আছো স্যার শুনি আছো Okay, fine. Actually, আমি যদি যেনেকে আমি এটা বিজনেস স্টার্ট কৰিবলৈ প্রাইমারি ওয়ার্ক হিসাবে লও আমি যদি এটো প্রাইমারি ওয়ার্ক হিসাবে লও I think it will give a success on our life. তো এই কাৰণে কেটামান পার্টিকুলার পয়েন্ট আছে সেই পয়েন্টৰ ওপৰতে আমি আজি ফার্স্ট সেশন হিসাবে ডিসকাস কৰিব খুইছো ডিসকাশনৰ মেইন ভিত্তিটো হল কি এক নম্বৰ কথা আমি জানিব লাগিব why will work for network industry আমি নেটৱৰ্কিং কিয় কৰিম আৰু what is direct selling industry to কি এটো এটা বেলেগ গ্ৰহৰ পৰা অহা বস্তু নহয় আৰু মানুহৰ মনত যিখিনি সংশয় আছে যিখিনি মানে কি কম এটো কনফিউজন আছে সেই কনফিউজন খিনি আমি কোড ক্লিয়াৰ কৰিব পাৰিম যেতিয়া আমি বহি লৈ ওয়েবিনাৰৰ জৰিয়তে আমি ডিসকাশন কৰি এটা এটাকে প্ৰত্যেকৰ পৰা সেই পইণ্টছ বিলাকৰ ওপৰত আমি লম প্ৰত্যেকৰ নিজৰ অভিজ্ঞতা শেয়াৰ হ'ব আৰু যাতে এই গুটেখিনি মিলি এটা কংক্ৰিট দিশত আমাৰ মেইন যেটো থিম হয় মেইন যেটো গোল হয় for achievement in direct selling with the help of OK Life Care কাৰণ বৰ্তমান যুগত যিমানখিনি কোম্পানী আছে তাৰ ভিতৰত মই ভাবো বেস্ট product selling কোম্পানীৰ ওপৰত সব ফালৰ পৰা প্ল্যান প্ৰডাক্ট কোৱালিটি প্ৰাইস এই গুটেইবোৰ পৰা OK হল আমাৰ নাম্বাৰ 1 কোম্পানী তা আপোনালোকে কি কয় yes 100% yes সো গটিকে আমাৰ ফার্স্ট স্টেপ টু হ'ব যে আমি প্ৰথমতে এই বস্তুটো শিকিব লাগিব তেতিয়াহে মানুহক এৱাৰনেছটো দিব পাৰিম আৰু শিকিবলৈ হলে আমাৰ শিকাৰ বেলেগ বেলেগ পইণ্ট অফ এডুকেশন আছে সো আমি এতিয়া বৰ্তমান যুগত ডিজিটাল মাধ্যমৰ যুগ ওয়েবিনাৰত ডাঙৰ কোম্পানীয়ে ঘৰত বহি ডাঙৰ বিজনেস চলাই আছে আমি যদি এই ওয়েবিনাৰটোৰ এডভান্টেজ লৈ আমি আগবাঢ়ো ডেফিনেটলি আমি সফল হ'ব পাৰিম সো সেই কাৰণে মই এতিয়া ইয়াত থকা গুটেই পাৰ্টিসিপেন্ট খিনি এটা ৰিকুৱেষ্ট কৰো আমাৰ এভৰি ডে 9টা বজাত আমি এই সেশনটো স্টার্ট কৰিম আজিৰ পৰা যেতিয়া যেটো সেশন আৰম্ভ হ'ব বিভিন্ন টপিকছৰ ওপৰত থাকিব what is network industry how we can build our network বেলেগ এংগুলত সেই গুটেখিনি আলোচনা কৰা হ'ব সো গটিকে এটো এটা খুব ভাল স্টেপ হ'ব আমি মিলি জুলি সকলো বিলাক যদি আগবাঢ়ি যাও
definitely your result 100% আহিব, that is 100% মোৰ hope আছে। আৰু আমি সবতকে ডাঙৰ কথা হল কি যে প্ৰত্যেকে বিজনেস টু কি, বেসিক টু কি, সেই বস্তুটো যদি আমি ক্লিয়াৰ কৰিব পাৰো তেতিয়া হলে ইয়াত কোনো কাৰণেই পিছুৱাই যাব লগা সিচুৱেশন নাহে। আমাৰ ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিত মোৰ এক্সপেৰিয়েন্সত দেখিছো মেজৰিটি মানুহে জয়েন কৰে, জয়েন কৰি পেলাই তেওঁলোকে একো কৰিব নোৱাৰে, আনসাকসেসফুল হয়। এই আনসাকসেসফুল কিয় হয় তাৰ ওপৰতো আমাৰ এনালিসিস হ'ব। কাৰণ আনসাকসেসফুল হোৱাৰ মেইন ৰিজনটোই মোৰ ভাষাত তেওঁলোকৰ কমপ্লিটলি ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিৰ ওপৰত জাস্ট ইনফৰমেশন আছে, কিন্তু ডেপথ নলেজ কিন্তু একেবাৰে নাই। আৰু সেই ডেপথ নলেজ যদি নাথাকে তেতিয়াহলে এই ইন্ডাস্ট্রিটোৰ লগত জড়িত হৈ কোনো মানুহ সাকসেসফুল হ'ব নোৱাৰে। আৰু সিম্পল ভাষাত ক'বলৈ গ'লে এইটো এনেকুৱা এটা ইন্ডাস্ট্রি বছৰত 40 বছৰ আপুনি কাম কৰক, কিন্তু এইটো ইন্ডাস্ট্রিত 2 বছৰ আউট অফ 40 ইয়াৰ্ছৰ 2 ইয়াৰ্ছ যদি মন প্ৰাণ দি নিজৰ বিজনেস হিচাপে আগবাঢ়ে তেতিয়াহলে 2 বছৰৰ পিছতে লাইফৰ কাৰণে আপুনি ৰিটায়াৰমেন্ট ল'ব পৰা কন্ডিশনৰ ইন্ডাস্ট্রি এটা। কি কোৱা মঞ্জুমা, হয় নে নহয়? তুমিওতো বহুত ইন্ডাস্ট্রিৰ লগত জড়িত হৈছা, হয়নে? হয়, একদম 100%, sir. ইয়াৰ ভিতৰতে এটা নাচ আছে, নাচ তুমি কি Yes, sir. Yes, sir. 100%, 100%. সো গতিকে we have to শিকিবই learn লাগিব it. যদি আমি সাস্টেইন কৰিব লাগে। Yes. Yes, we have to learn it. Learn এইটো কাৰণে কৰিব লাগে। ফাৰ্স্ট কথা হল কি উইদাউট লাৰ্নিং ইয়াত কোনেও আৰ্নিং কৰিব নোৱাৰে, আৰু আৰ্নিং কৰিব নোৱাৰিলে এই ইন্ডাস্ট্রিত নামৰ কাৰণে অহা হয় আৰু আলটিমেটলি এটা বদনাম দি পেলাই ওলাই গুচি যোৱা হয়। কিন্তু আমাৰ মেইন উদ্দেশ্য কি, আজি 10 জন পাৰ্টিসিপেন্ট আছে, প্ৰত্যেকে কিহৰ কাৰণে ইমান ভ্যালুয়েবল টাইমত আহি পেলাই বহিছে এটা এসএমএছৰ ওপৰত। কাৰণ প্ৰত্যেকে বিচাৰে নিজৰ লাইফটো ভালদৰে লিড কৰিবৰ কাৰণে। আৰু এতিয়া আমি যেটো ইন্ডাস্ট্রিৰ লগত জড়িত সেই ইন্ডাস্ট্রিটো কোনো একো সিচুৱেশনত বন্ধ নহয়। আমি যদি এক্সাম্পল হিচাপে চাও, কোভিডৰ টাইমত দুটা ইন্ডাস্ট্রি চলি আছিলে, এটা হল ডেইলি নিডস, সেকেন্ডটো হল মেডিসিন। আৰু লাকিলি উই আর ভেরি লাকি, আমাৰ কোম্পানীত কমপ্লিটলি দুইটাৰ সংমিশ্ৰণ আছে, হয়নে? হয়। সো গতিকে আমি চিন্তা কৰিব নালাগে। ফাৰ্স্ট কথা হল কি কনফিডেন্টলি আমি লাৰ্নিংটো ল'ব লাগিব, লাৰ্নিংটো লৈ পেলাই আৰ্নিং কৰিবলৈ প্ৰস্তুত হ'ব লাগিব। তাৰ কাৰণে সিস্টেমেটিক ওয়েত কাম কৰিব লাগিব, আৰু সেই সিস্টেমেটিক ওয়েবোৰ ডে বাই ডে প্ৰত্যেক দিনত এটা এটাকে আমি কি কৰিম, এনালিসিস কৰিম। আমি প্ৰেজেন্টেশন থাকিব, প্ৰেজেন্টেশনত আমি দিম পাৰ্টকে, আৰু প্ৰত্যেকে এজ এ প্ৰফেশনাল যেতিয়া ওয়েবিনাৰত বহিব তেতিয়া হলে লগত ডায়েৰী কলম লৈ থাকিব, যাতে প্ৰত্যেকটো বস্তু নোট কৰে। আৰু মই ভাবো প্ৰত্যেকে বিলিভ কৰক যে এইটো দিস ইজ নট এ পাৰ্ট টাইম ওয়ার্ক, ইট ইজ এ ফুল টাইম ওয়ার্ক। মই কোৱা নাই কোনোবাই চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে পাৰ্ট টাইম হ'ব পাৰে, কিন্তু পাৰ্ট টাইম আৰু ফুল টাইমৰ ভিতৰত আপুনি যদি 2 ঘণ্টাও সিনসিয়াৰলি কৰে, the result will give as a full time workers. বুজি পাইছানে কথাটো মই কি কৈছো? হ্যাঁ, সো গতিকে আমি সেই কাৰণেই কৈছো যে এতিয়ালৈকে বৰ্তমানলৈকে গোটেই টিম মেম্বাৰ্ছৰ ডেভেলপমেন্টটো কৰিবৰ কাৰণে যিখিনি ষ্টেপ ল'ব লাগে আমি সদায় কৰি যাম, কৰি গৈ আগবঢ়াই লৈ যাম, যাতে প্ৰত্যেকেই এটা সময়ত ক'ব পাৰে ইয়েস দিস ইজ এ ইন্ডাস্ট্রি, দিস ইজ এ কোম্পানি ওকে লাইফ কেয়ার, য'ত নেকি থাকি আমি উইদিন এ শর্ট স্প্যান 2 বছৰৰ ভিতৰত আমি নিজকে ফাইনেন্সিয়ালি ফ্ৰীডম দিব পাৰিছো, টাইম ফ্ৰীডম দিব পাৰিছো, এন্ড সিকিউৰিটি ফৰ দা ফ্যামিলি দিব পাৰিছো। এটা ডাইৰেক্ট সেলিংৰ যদি মই কওঁ যি সেইখিনি কোম্পানীয়ে আজিলৈকে ভালদৰে সাৰ্ভাইভ কৰে, যিখিনি প্ৰডাক্ট বেস কোম্পানী। মই যদি নাম কওঁ অৰিফ্লেম, আগতেও আছিলে, এতিয়াও আছে, আগলৈও থাকিব। ঠিক তেনেকে মোডি কেয়াৰ, ভেষ্টিজ, গোটেইখিনি থাকিব, যি প্ৰডাক্ট বেস কোম্পানী, যাৰ প্ল্যান টু জেনাৰেশন বেস হয়, বাইনাৰী বেস নহয়। সো এই
তাৰ ওপৰতে আমি নিজেও জানিব লাগিব সিলেকশন অফ দা কোম্পানী আৰু আমি সিলেকশন অফ দা কোম্পানী কৰিবলৈ যাওঁতে যিখিনি প্যাৰামিটাৰ চাই পেলাই এতিয়া বৰ্তমান যুগত সবতকে বেষ্ট প্ল্যান প্ৰডাক্ট আৰু কোৱালিটি এণ্ড প্ৰাইস এই চাৰিটা গুণ লগাই পেলাই ওকে লাইফ কেয়াৰ ইজ দ্য বেষ্ট কোম্পানী ফৰ আৱাৰ কেৰিয়াৰ গতিকে are you ready for to make your career সকলোবিলাক ৰেডি আছে নে Yes, sir. Yes. We are always Yes. ready, sir. if you are ready then listen one thing number 1 first knowledge to লব লাগিব এক নম্বৰ কথা আমাৰ সেমিনাৰত এটেন্ড কৰিব লাগিব that should be the first priority সেমিনাৰত আহোতে লগত ডায়েৰী পেন লৈ ইম্পৰ্টেন্ট কথাবিলাক নোট কৰিব লাগিব so time to time আমি এক্সপাৰ্টক লৈ আহিম ইয়াত Yes. how to make the big teams how to deal with good people এইবিলাক লৈ আহিম আৰু প্ৰডাক্টৰ ট্ৰেইনিংৰ কাৰণে স্পেশালাইজ মানুহ লৈ আহিম সো গতিকে মঞ্জুমা আমি একেলগে এটা খুব ভাল সুন্দৰ এটা সিস্টেম স্টাৰ্ট কৰো বুলি যেটো আগবাঢ়িছো আমি ভাবো আমি সফল হ'ম Yes, sir. Yes. 100%. Yes, yes, 100%. আমি প্ৰথমতে শিকিব লাগিব যে what is the difference between service job then business and direct selling কাৰণ মানুহৰ আমাৰ এটা কথা আছে যে আমি ঘৰত সদায় এটা কথাই শুনি থাকো যে ভালকে পঢ়া-শুনা কৰা ভাল চাকৰি এটা কৰিবা লাইফটো সেট হৈ যাও ৰাইট এতিয়া যদি অকমান বেলেগ ধৰণে চাও যে চাকৰি যেটো সিকিউৰিটি চাকৰিৰ যেটো কন্ডিশন সেই সকলো বিলাক যদি চাও সো সব মানুহেটো ভাল চাকৰি এটা পোৱাৰ সম্ভাৱনা নাই কেতিয়াও নাথাকে তাৰ ওপৰত এগেইন হেতু ডিপেন্ড কৰিব তেখেতৰ একাডেমিক কোৱালিফিকেশনৰ ওপৰত তেখেতৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ ওপৰত বহুতখিনি কথা আছে নরমাল যিবিলাক চাকৰি কৰে নরমাল অৱস্থাত যিবিলাকে চাকৰি কৰে জাস্ট কি বছৰ পাস কৰি যায় ঠিক আছে তেওঁলোকে নিজৰ প্ৰয়োজনীয় বস্তুখিনিৰ কাৰণে যোগাৰ কৰিব পাৰে কিন্তু তেওঁলোকৰ যেটো ড্ৰিম বা তেওঁলোকৰ যেটো আশা ভৰসা সৰুৰ পৰা যেটো মনত কল্পনা আছিল যে মোৰো এখন ভাল গাড়ী হ'ব মোৰো এটা ভাল ঘৰ হ'ব কিন্তু হেতু ফুলফিল কৰা আমি দেখা পোৱা নাই কাৰণ হেতু সম্ভৱই নহয় চাকৰি যেতিয়া চাকৰি কৰা মানুহ এজনে জীৱনৰ 40টা বা 50টা বছৰ কাম কৰাৰ পিছত ফাইনালি দেখা যায় তেও আকৌ তেতিয়া কিবা ঘৰ এটা বনোৱাৰ কৰে সবখিনি আৰু ঘৰ বনাওতে তে অৱস্থা কাহি যায় হেতুই হৈছে নরমাল লাইফৰ সিচুৱেশন আৰু বিজনেস কৰিবলেওটো ডাঙৰ কথা হল বিজনেস আজিকালি উইদাউট ক্যাপিটাল বিজনেস কৰিব নোৱাৰে হিউজ ক্যাপিটাল লাগিব এতিয়া ডে বাই ডে চেঞ্জ অফ নেচাৰ আহি গৈছে এতিয়া ডে বাই ডে ডিজিটাল মাধ্যম আহি গৈছে অনলাইন শপিং হৈ আহিছে গতিকে তাৰ লগত ফেৰ মাৰিবলৈ হলে আমাৰ হাতত মোটা ধৰণৰ ক্যাপিটাল লাগিব কিন্তু হেতুটো আমাৰ লগত নাই সো গতিকে থাৰ্ড যেটো এটা ইন্ডাষ্ট্ৰি 21st ইন্ডাষ্ট্ৰিৰ যেটো বেষ্ট business model hol direct selling gotike let us learn how to do the direct selling aru hetu hiki pelai ami agbahiboloi jotno korile definitely ami tar result pami etia amar dangor problem hoy ki je information tot ki prothomote manu ejonok motar loge loge ta dhoriye loy যে এটু এটা কোয়াটা ইন্ডাস্ট্রি এটু এটা এনে কোয়াটা বিজনেস যে মানুহক ধৰি আনি পেলাই খুমুৱা ফসোৱা মানুহক ফসাই পেলাই কাম কৰোৱা তেনেকুৱা ধৰণৰ ধাৰণা আছে বা নহলে আৰু প্ৰডাক্ট মাৰ্কেটিং বুলি ক'লে এটা ডাঙৰ সমস্যাৰ কথা সৃষ্টি হয় এটু হৈছে প্ৰত্যেক মানুহে এটুৱে ভাবে যে এটু প্ৰডাক্ট টুপুলা প্ৰডাক্ট নি পেলাই মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰাৰ এটা কাম কিন্তু হেতু জানো প্ৰ্যাকটিক্যালি হয় মঞ্জুমা তুমিটো কৰিলা তুমিটো এচিভ কৰিলা তুমি ফার্স্ট লেডি নর্থ ইস্টৰ কারফান হাউস ফান পোৱা ফার্স্ট লেডি রাইট তোমাৰ এই ডিউৰেশনত তুমি কিমান ঘৰ মানুহলে গলা তোমাৰ
মই কনজিউমাৰ বেছডহে বনাইছো মই কাৰো ঘৰত প্ৰডাক্ট বেচিবলৈ আজিলৈকে যোৱা নাই Exactly. সেই বস্তুটো কিয়? Because you know the system. বহুতে নাজানে সেইকাৰণে ভাবে যে আমি এইটো লাইনত এইটো কাৰণে নাহো যে প্ৰডাক্ট বিক্ৰী কৰি ঘূৰিব গতিকে সেই এৱাৰনেছটো কোনে দিব লাগিব আমি দিব লাগিব আৰু আমি যদি সেই এৱাৰনেছটো দিবলৈ হয় আমি প্ৰথমতে জানিব লাগিব যে what is direct selling, what is OK Life, what is our main activities in OK Life. আজি আমি OK Life ৰ যদি হিষ্ট্ৰী চাওঁ এতিয়া অখিলেশ ছাৰ ইভেন আমাৰ নৰ্থ ইষ্টৰ ধ্ৰুৱজ্যোতি বা দিগন্তহঁত তেওঁলোকেতো ঘৰে ঘৰে গৈ প্ৰডাক্ট চেল নকৰে কিন্তু তেওঁলোকৰ যিটো ইনকাম তেওঁলোকৰ যিটো মান্থলি ইনকাম সেই ইনকামটো এজন হাই অফিচিয়েল মানুহৰ ইয়াৰলি ইনকামতকে কেইবা গুণেও ডাঙৰ গম পাইছানে কথাটো হয় তো গতিকে আমি এটা সুন্দৰ এটা ইণ্ডাষ্ট্ৰীত আছো আমি এটা সুন্দৰ প্লেটফৰ্মত আছো OK লাইফৰ আৰু সবতকে ভাল খবৰ আজিৰ দিনটোৰ ভাল খবৰ যে লিমিটেড প্লেচ সিলেক্ট হৈছে ৰিজনাল অফিচ হোৱাৰ কাৰণে গুৱাহাটীত আমাৰ 2000 স্কয়াৰ ফিটৰ এটা সুন্দৰ অফিচ আহি আছে উইদিন এ শৰ্ট টাইম অলৰেডি সাৰ্চিংত লাগি গৈছে মানুহ যে অফিসটো হৈ যাব অফিসত গুটেইখিনি যেনেকে আমি কোনোবা এটা ডাঙৰ মাল্টিনেশনাল কোম্পানীৰ অফিসত যাওঁ যদি অৰিফ্লেমত যাওঁ তাৰ যিটো পৰিবেশ ভেষ্টিজত যাওঁ যিটো পৰিবেশ মোদি কেয়াৰত যাওঁ যিটো পৰিবেশ তাতকে তেওঁলোকৰ যিটো এইম এণ্ড অবজেকশন আছে খুব সুন্দৰ এটা অফিস আমাৰ কাৰণে উপহাৰ দিবলৈ ওলাইছে উইদিন এ শৰ্ট পিৰিয়ড লেটেষ্ট বাই 3 মাহৰ ভিতৰত এইটো হৈ যাব য'ত নেকি সবেই সুবিধা থাকিব তাত মিটিং ৰুম থাকিব এচিভাৰ সেকশন থাকিব তাৰ লগতে সেলস যেটো সেলস পইণ্ট থাকিব সো গুটেইখিনি থকা এটা সুন্দৰ অফিস আমি খুব সোনকালে পাওঁ সো গতিকে এইটো এটা খুব ভাল খবৰ সুন্দৰ খবৰ আৰু যিটোৰ জৰিয়তে আমি যদি এই আৰ্লি ষ্টেজতে আমি য'ত আছো সেই গুটেই মানুহখিনিয়ে সিস্টেমটো শিকি আমি যদি আমাৰ টিম বিলাক বনাই লওঁ তেতিয়া আমি কিন্তু ইন ফিউচাৰটো আমাৰ কাৰণে ফুললি সিকিউৰড হ'ব ঠিক আছে Yes, sir. গতিকে এইটো এটা খুব সুন্দৰ খবৰ আৰু আমি দেখিছোই এই ৰিসেন্টলি আমাৰ ডিকে সাৰন সিও সাৰে ওয়ান বাই ওয়ান প্ৰডাক্ট কৰ হেৰি ইন্ট্ৰোডাকশন দি আছে তাৰমানে কি হবলৈ গৈছে জাস্ট ইমাজিন OK লাইফত এতিয়া নোপোৱা বস্তু একোই নাথাকিব যেটো লেডিজ সেগমেন্ট যেটো কসমেটিক সেগমেন্ট গুটেইখিনি আহি যাব তাৰ পিছত ইফালে কিচেন কেয়াৰ ইভেন অলপ দিনৰ পিছতে আমাৰ হেৰি প্ৰডাক্টটো ষ্টাৰ্ট হৈ যাব যেটো এগ্ৰিকালচাৰ বেস প্ৰডাক্টটো ষ্টাৰ্ট হৈ যাব আৰু গতিকে গুটেইখিনি সংমিশ্ৰণত আমি এটা সুন্দৰ সেলস লৈ আহিব পাৰিম বুলি ভাবো গতিকে আমাৰ এটা প্ৰাইম ডিউটি হাউ টু ষ্টাৰ্ট দা বিজনেস সেই মডেলটো আমি কালি পৰা ষ্টাৰ্ট কৰিম ঠিক আছে হাউ টু ষ্টাৰ্ট দা বিজনেস আৰু হেইটোৰ কাৰণে বেসিক যিখিনি লাগে সেই কামখিনিৰ কাৰণে ফাৰ্স্ট মই কৈছো ফাৰ্স্ট পইণ্ট আমি শিকিব লাগিব আমি বেলেগক শিকাব লাগিব আমি আমাৰ যিটো আমি গুটেইজন মানুহ ইয়ালে আহিছো আজি পাৰ্টিসিপেন্ট হিচাপে আমাৰ মেইন উদ্দেশ্যটো হল আমি কিবা এটা কৰিম বুলি ওলাই আহিছো গতিকে আমি বেলেগকো সেইটো শিকাই তেওঁলোকৰ নিচিনা মানুহ আমাৰ নিচিনা ডুপ্লিকেশন ক্ৰিয়েট কৰিব লাগিব যাতে আমাৰ টিমটো আৰু ডাঙৰ হৈ যায় কাৰণ আমি যদি নিজে 10 জন ৰিক্ৰুট কৰিব পাৰো সেই 10 জনকো শিকাই লৈ 10 জনে 10 জন কৰিলে 100 মানুহ হ'ব 100 জনৰ বানৰ 50 জনে যদি দুজনকৈ কয় আনাদাৰ 200 হ'ব এনেকৈ গৈ পেলাই হাজাৰ মানুহ যেতিয়া হ'ব তাৰ ওপৰত গুটি টাৰ্নওভাৰটো নিৰ্ভৰ কৰিব আৰু তাৰ ওপৰতে আমাৰ গুটি ইনচেন্টিভটো ডিপেন্ড কৰিব এতিয়া আৰু কেবাজনো মানুহ আহিছে বোধ কৰো 12 participant হৈছে already. হেমাঙ্গিনী ওয়েলকাম Thank you, Borada. আজিৰ পৰা আমাৰ নতুন এইম এণ্ড অবজেক্ট লৈ ষ্টাৰ্ট কৰা হৈছে গতিকে আমি ভাবো আমি আগবাঢ়ি যাবলৈ অলপ সুবিধা হ'ব প্ৰাঞ্জল মজুমদাৰ আহিছে ওয়েলকাম টু আওয়ার সেশন প্ৰাঞ্জল হেল্ল' প্ৰাঞ্জল
welcome to our session. So আজিৰ পৰা আমি অলপ systematic way কাম খিনি কৰিবৰ কাৰণে আজিৰ পৰা start কৰা হৈছে আজু Alekha, how are you? Yes, that should be the spirit. Right. Yes, yes. So from today we are going to start this session for development of our own. আমি সবেই জানো আমি আমাৰ অলপ হলো এক্সপেৰিয়েন্স আছে why we not be successful কাৰণ systematic way যদি আমি কাম কৰি যাও we will be 100% successful with the help of OK Life Care. Yeah, we'll have to be successful. Yes, Yes. that's why. Yes. So গতিকে ৰাতি 9টা বজাত এই সেশনটো আৰম্ভ হ'ব বিভিন্ন টপিকত বিভিন্ন হেৰিয়াৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিম সো ভাল লাগিব so let us do something unique এটোৱে ডাঙৰ কথা জুম মিটিংৰ থ্ৰুত ডাঙৰ কৰ্পোৰেট সেক্টৰ চলি আছে এতিয়া মানুহ খুব কমে আহিছে কাৰণ ইয়াত এটো কাৰণে হয় ঘৰত বহিয়ে কাম কৰিছে এতিয়া আমি 9টা বজাৰ পৰা যদি এঘণ্টা অলৱেজ টিচিং টু লওঁ আমি ডেফিনেটলি আগবাঢ়িব পাৰো আমি যেনেকৈ আজি ইয়াত 12 জন গুট খাইছো প্ৰত্যেককে নিজৰ টিমৰ ইনভলভ কৰাৰ লগে লগে নাম্বাৰছ অফ পাৰ্টিসিপেন্ট বাঢ়ি যাব আৰু নাম্বাৰছ অফ পাৰ্টিসিপেন্ট বঢ়াৰ লগে লগে কি হ'ব গ্ৰোথ আগবাঢ়ি যাব গতিকে আমি প্ৰত্যেককে এটা কথা শিকাই দিব লাগিব জুমটো ডাউনলোড কৰাই যাতে আমি পাৰ্টিসিপেন্ট বেছি হয় আৰু ডে বাই ডে ইয়াৰ এক্টিভিটিজ বাঢ়ি যোৱাৰ লগে লগে আমাৰ বিজনেস সুট আপ কৰিব এটাই কথা দেখিলো মই মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা মই আগতেও কৈছো যে প্ৰডাক্ট প্ৰাইস কোৱালিটি টিলস সবখিনি যদি মিলাই চাও চৌকি লাইফৰ প্ৰডাক্টত বৰ্তমান যুগলৈকে বৰ্তমান টাইমলৈকে সুন্দৰ এটা পৰিবেশ লৈ আহিছে আৰু আজি যেটো খবৰ দিলো আলেখ্য নাছিলা এতিয়া নৰ্থ ইষ্টত ৰিজনাল অফিস গুৱাহাটীত হ'ব আজি মৰ্নিংতে মোৰ হেৰিয়াৰ লগতো কথা হৈছিলে খবৰটো পাই পেলে ধ্ৰুৱজ্যোতি Oh, that's a very good news. Very good news. 2000 square feeter office hobo with meeting room, receivers room plus cash product counter logot thakibo সাংঘাতিক এটা সুন্দৰ পৰিবেশ কাৰণ আমি যেটো OK লাইফৰ হেড অফিস ইনগ্ৰেশন দেখিছো তেওঁলোকৰ যেটো টেস্ট দেখিছো ৰিয়েলি খুব ভাল হ'ব সো গতিকে that will be a plus point for us আৰু এতিয়া কথা হৈছে কি OK লাইফৰ প্ৰডাক্ট প্ৰাইস গুটেখিনি চাই পেলাই and productor quality আৰু যেটো সাপ্লিমেন্টছৰ দম যেটো আছে মই পাৰ্সোনাল বহুতখিনি মোৰ হাতত টেষ্টিমনি আছে সেই টেষ্টিমনি বিলাক টাইম টু টাইম শেয়াৰ কৰিম আপোনালোকে যাতে আপোনালোকৰ কামত ইউজ কৰিব পাৰে আৰু হেতু হলে আৰু সাংঘাতিক এটা হেৰি হ'ব এতিয়া আমি স্কিন ফুয়েলৰ আছে কিডনি ফুয়েলৰ আছে বিভিন্ন ধৰণৰ হাৰ্ট ফুয়েলৰ আছে ৰিয়েলি প্ৰডাক্টছৰ দম আছে সো গতিকে কাইলে পৰা স্টেপ বাই স্টেপ আমি হাউ টু স্টার্ট দা বিজনেস ইন এ সিস্টেমেটিক ওয়ে এই বস্তুটো শিকিম বুলি ভাবিছো আলেখ্য তাৰ মানে কি হৈছে কথাটো কি হৈছে আমি আজি জেনাৰেল ডিসকাশন কৰি আছো ৰাইট তাৰ মানে জেনাৰেল ডিসকাশন মানে কি আমি বিজনেসটো আমাৰ ডেভেলপ কৰিব লাগে ৰাইট যদি অখিলেশ সিংহে ইমান টকা আৰ্ন কৰিব পাৰিছে যদি ধ্ৰুৱজ্যোতি কাশ্যপে পাৰিছে ইয়ে পাৰিছে দিগন্ত কাকতে পাৰিছে why will not number 1 Yes. নোহোৱাৰ কোনো কথা নাই আৰু ইয়াত মানুহৰ অভাৱ নাই আমাৰ প্ৰবলেমটো হয় কি আমি ভাবি থাকো এনেকুৱাই সদায় মানুহৰ এটা ডাঙৰ ভুল ধাৰণা যে মই যদি কোনোবা এজন আগত প্ৰিভিয়াস ৰেকৰ্ড থকা কোনোবা এজনক পাই যাও মোৰ বিজনেস হৈ গল আৰু মই একো কৰিব নালাগে কিন্তু হেতু নহয় কিন্তু হেতু নহয় আৰু লাকিলি আমাৰ কোম্পানীটো এটা কনজিউমাৰ ড্ৰাইভিং কোম্পানী লিডাৰ ড্ৰাইভিং নহয় আজি অলপ দিনৰ পিছত গোটেই চেনেলত এডভাৰটাইজমেন্ট আহিব গোটেই চেনেলত কিন্তু ফাৰ্স্ট টাইম ইন হিষ্ট্ৰী তেওঁলোকে কৰিবলৈ গৈছে কোনো নেটৱৰ্কিং কোম্পানীত টিভিত এডভাৰটাইজমেন্ট নাহে কিহৰ কাৰণে কৰিবলৈ কৈছে কাইলে কাখৰ দোকানখনত আহি এজন মানুহে যদি কয় মোক OK লাইফৰ OK স্মাইলটো দিয়কচোন তেতিয়া ডেফিনেটলি ডিমান্ড বাঢ়িব ডিমান্ডৰ ওপৰত কোম্পানী গ্ৰো কৰিব আৰু আমাৰ বহুত যথেষ্ট স্কোপ আহি আছে কিন্তু মই যেটো গম পাইছো সো গতিকে আৰু প্ৰত্যেককে আমাৰ এটো প্ল্যাটফৰ্মত প্ৰত্যেককে নিজৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিব তাৰো প্ৰভিজন থাকিব আমাৰ যি সকল মানুহ সাকসেসফুল হৈছে তেওঁলোকেও মাজে মাজে আমাক তেওঁলোকৰ গাইডলাইনস বিলাক দিব সো গতিকে হেতু মনোভাৱ লৈ যে স্টাৰ্ট কৰিছে মই খুবেই ভাল পাইছো আজি গুটেখিনি ধৰক এতিয়া
এটা 12 পাৰ্টিচিপেন্ট আহিছে জয়ন্ত কুমাৰ নাথ লীনা বৰুৱা আলেখ্য মঞ্জুমা ৰূপম স্যাৰ আছে আমাৰ স্যাৰ আহি পাইছে স্যাৰ পলাশ স্যাৰ জাস্ট আহিছে পলাশ স্যাৰ পলাশ স্যাৰ তাকে মই তাৰ মানে কেমেৰা অন কৰিব নোৱাৰি মই গাড়ীতে আছো আন্ধাৰ হৈ আছে আচ্ছা এনিৱে ওয়েলকাম টু আওৰ নিউ সেশন পলাশ স্যাৰ মই তাৰ মানে জাস্ট মোৰ মিটিং শেষ হৈছে শেষ হোৱাৰ পিছত মই দেখিলো যে জুম মিটিং চলি আছে মই বোলে ভিতৰত সোমাই দিওঁ তেতিয়াহলে নাই নাই ভালে কৈছে মই এই মাত্ৰ চাউন্ডে দেখিছো নহয় ভাল হৈছে আন্ধাৰ মানে মোক দেখা নাপাব হয় হয় কৈ থাকক মই শুনি আছো দিয়ক মোৰ মানে নেটৱৰ্কৰ ইছ্যু আছে অলপ লাইট নোহোৱাৰ কাৰণে বেছি ভাল দেখিছে তাৰ মানে গাড়ীত আহি আছো ট্ৰেভেল কৰি আছো পলাশ স্যাৰ আজিৰ পৰা নতুন যুগৰ ষ্টাৰ্ট কৰিছো এটা নতুন যুগ সিস্টেমেটিক ওয়ে আমি কাম কৰিম উইথ প্ৰপাৰ সিস্টেম সো আপোনালোক মাজে মাজে তো আহিবই লগত আহি পেলাই আৰু আগবঢ়াই লৈ যাব হেতু কামনাৰে ষ্টাৰ্ট কৰিলো আৰু ভালেই লাগিছে আজি এছএমএছ এটাৰ ভিত্তিত তেতিয়ালৈকে 12 জন আহিছে আজি 12 জন হৈছে কাইলে 20 জন হ'ব তেনেকে টিমটো বাঢ়ি যাব লাৰ্নিং নহলে কিন্তু ইয়াত আৰ্নিং নহয় আৰু সিস্টেমেটিক ওয়েত কাম নকৰিলে আমি সাকসেসও কৰিব নোৱাৰো কি কয় পলাশ স্যাৰ ডেফিনেটলি সো গতিকে এটা ভাল ষ্টেপ হৈছে মই দেখিছো মানে এতিয়া ধৰি লওক আজি মই অলপমান এতিয়া মই জাস্ট সাপৰৰ ওচৰত আহি পাইছো আহি পাওঁতে মই দেখিলো তাৰমানে অকে লাইফ কেয়াৰৰ এনেকুৱা বহুত টিম সোমাইছে যিবিলাকে কিন্তু ৰেগুলাৰ বেচিছত জুম মিটিং কৰি আছে আজি সাগৰ সিনহাৰ কথা ক'বলৈ গ'লে এছপি বশিষ্ঠৰ কথা ক'বলৈ গ'লে ইপিনে আমাৰ অসমত এটা নতুন টিম সোমাইছে আপোনাৰ এই যে এটা চেনেল আছিলে আপোনাৰ হোমকাৰ চেনেল বুলি অসমত তেওঁলোকৰ টিম সোমাইছে ৰেগুলাৰ বেচিছত জুম মিটিং কৰিছে তেওঁলোকে আৰু যোৱাকালি যিজন মানে ভেষ্টিজৰ ইউচিডি জইন হৈছিলে ডিকে ছাৰৰ যিটো পোষ্ট দিছিলে পৰহি যিটো পোষ্ট দিছিলে তেওঁ জুম মিটিং ষ্টাৰ্ট কৰিছে এতিয়া মই সব ইনফৰমেশ্যন বিলাক পাই আছো গতিকে আমি অসমৰ মানুহখিনিয়ে অসমৰ লগত লিংক কৰিব পৰা নাই এইটো দুখ লগা কথা কিন্তু বহুত বাহিৰা লিডাৰ আহি পেলাই অসমৰ জুম মিটিঙত বহাই থৈ দিছে তাৰমানে গতিকে মই এটা কথা সুধো ডক্টৰ পলাশ আপুনি ড্ৰাইভ কৰি আছে নেকি না মই কৰাই থকা নাই মই বহি আছো ছাৰ বাৰু কথা নাই ক'ব পাৰিব ঠিক আছে তেতিয়াহ'লে ঠিক আছে মই আৰু এটা কথা কওঁ ছাৰ উত্তম ছাৰ আমি এটা সেশনটো ডিসকাশন কৰিব লাগে এনেকুৱা যে এদিন প্ল্যান শো আৰু পাৰিলে এদিন প্ৰডাক্ট শো মাজে মাজে এনেকে কৰিব লাগিব এইটো সেশনটো আমি কন্টিনিউয়াস কৰিব লাগে আপোনালোকে মিলাই লওক কেনেকে কৰিব পাৰি মোৰ ধৰক অলপ নেটৱৰ্ক ইছ্যু হৈ আছে বৰ এটা বেছি মই শুনা নাপাওঁ কথাবিলাক হয় এলেক্সা কিবা কোৱেশ্চন কৰিছিল আপোনাক স্যাৰ না তেখেতে দিলে মই ভাবি আছিলো তেখেতে গাড়ী চলাই আছে নেকি গাড়ী চলাই থাকিলে হেৰি কৰিব নালাগে নাই না মই গাড়ী চলাই থকা নাই তেখেতে ৰখি থকা বুলি কৈছে হয় হয় উত্তম ছাৰ আজি বিষয়বস্তুটো এটা প্ল্যান কৰক কেনেকে আমি ধৰি লওক এই সেশন বিলাক আমি ৰেগুলাৰলি আগবঢ়াই লৈ যাম ওকে লাইক এটোৰ ওপৰতে ডিসকাশন চলি আছিল কালিবা তুমি ভিডিঅ'ত শুন বহি দিবা পলাশ স্যাৰ হয় ছাৰ তাৰমানে মই হেতুৰ ওপৰতে মেইন বিষয়বস্তুটো কি কলো আমি যেতিয়া কিবা এটা বিজনেস কৰো বিজনেস কৰিলে আমি যিমান প্ৰায়োৰিটি দি কৰো আমি নেটৱৰ্কিং কৰিলে সেই প্ৰায়োৰিটিটো নাইকিয়া হৈ যায় সেকেন্ডাৰী হিচাপে ৰয় এতিয়া ধৰক আপোনাৰ এইটো এটা শিকাৰ বিজনেস শিকিব লাগিব শিকাব লাগিব ৰাইট আৰু আমি ওকে লাইফৰ নিচিনা ইমান সুন্দৰ এটা প্লেটফৰ্ম পাইছো আজি যিটো গৰম খবৰ হেতু দিলো যে ৰিজনাল অফিস গুৱাহাটীত ষ্টাৰ্ট হৈ আছে আপোনাৰ পোষ্টৰ পৰা প্লাস মৰ্নিংত মোৰ দুৰ্বজ্যোতিৰ লগতো কিবা ডিসকাশন হৈছিল মই ডিসকাশন কৰাৰ আগতে মানে দুৰ্বজ্যোতি ছাৰৰ ডিকে ছাৰৰ লগত কথা হৈ আছিল আৰু মোকো কৈছে যে 2000 স্কয়াৰ ফিটৰ মানে হেৰি লাগে অফিস ৰেডি মানে কি উইথ ফাৰ্নিচিং অফিস হলে ভাল হয় ইমিডিয়েটলি তেওঁলোকে ষ্টাৰ্ট কৰিব এইটো এটা ডাঙৰ খবৰ আমাৰ কাৰণে আৰু গতিকে সিস্টেমেটিক ওয়েট কাম হৈ আছে আমি সেই সিস্টেমৰ লগত কাম কৰিবৰ কাৰণে আজি মোৰ মাতবিলাক যাই থাকিব ই ইনকে ডিস্টার্ব কৰে কোনবাই কিবা কৈছে নেকি নাই আচ্ছা সো গতিকে পলাশ স্যাৰ এইটো খুবেই ভাল লাগিলে আৰু বিশেষকে আপুনিটো আউটত আছিলে এটা ফটককে দেখি পেলাই মোৰ এনেকুৱা ভাল লাগিলে যে ইয়েস মানে বস্তুটো সিস্টেমেটিক ওয়েট হৈ আহিছে যেটো ভাবিছো এটো হৈছে ঠিক আছে বহুত ভাল লাগিছে হয়তো বহুত ডিস্টারবেন্স আহিছে অৱশ্যে সিপাল পা আহি আছে না সাপৰ পা আহি আছে নহয় মই মিউট কৰি থৈছো স্যাৰ হেল্ল' মোৰ সাউন্ড মোৰ মিউট কৰা আছে বেলেগৰ পৰা সাউন্ড আহিছে না ঠিকে আছে এই আৰু এনেও মই কৈছো এই ডিজিটাল মাধ্যমত আমি যেটা মিটিং অন ষ্টাৰ্ট কৰিম উইথ আৱাৰ সিনসিয়াৰিটি আমাৰ যেটো গাইডলাইনস থাকিব
মোবাইল সাইলেন্ট বা স্পিকাৰ নহলে সেইখিনি সাইলেন্ট কৰি ৰখাটো নিজে শিকিব লাগিব আৰু বেলেগকো শিকাব লাগিব। এতিয়া আমাৰ মেইন প্ৰাইম উদ্দেশ্যটো হ'ল কি আমি নাম্বাৰস অফ পিপল জইন কৰাব লাগিব ইন দিস এডুকেশ্যন সিস্টেম। আৰু এডুকেশ্যনটো যেতিয়া আৰম্ভ হৈ যাব ডেফিনেটলি বিজনেছ গ্ৰ' হ'ব। আৰু আমাৰ যিটো ড্ৰবেক আছে সেই সিস্টেমেটিক ৱেত কাম নকৰাৰ কাৰণে আমি যিটো সাফাৰ কৰি আছো সেই সাফাৰটো যাতে কৰিব নালাগে সেইটোৱে আমাৰ মেইন প্ৰয়াস হিচাপে লৈ পেলাই এইটো ষ্টাৰ্ট কৰা হৈছে। আৰু আজি খুব ভাল লাগিছে জাষ্ট মঞ্জুমাই এটা সৰু মেছেজ দিয়াৰ অন্তৰত এই গোটেইজন মানুহ আহি জইন কৰিছে। আজি 13 জন আছে, কাইলে মই ৰিকুৱেষ্ট কৰো প্ৰত্যেকৰ নিজৰ টিমৰ মানুহ যেতিয়া জইন কৰিব ডেফিনেটলি এইটো 50ৰ ওচৰ পাবগে। আৰু গ্ৰেজুৱেলি আমাৰ টিমটো বাঢ়ি যোৱাৰ লগে লগে সব ফালৰ পৰাই উন্নতি হ'ব। আমাৰ পাৰ্চনেলিটি ডেভেলপমেন্ট, প্ৰত্যেকে ইয়াত নিজৰ এক্সপিৰিয়েন্সও শ্বেয়াৰ কৰিব। আমাৰ প্লেন প্ৰেজেন্টেশন হ'ব, তাৰপিছত প্ৰডাক্ট সেশন থাকিব, আৰু আমাৰ যিসকল এচিভাৰ্ছে ভাল কাম কৰি পেলাই তেওঁলোকৰ লাইফষ্টাইল ফাইনেন্সিয়েল ফ্ৰীডমৰ ফালে লৈ গৈছে, এই গোটেইখিনি আমি কি কৰিব পাৰিম ইয়াত আমাৰ গাইড হিচাপে লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম। সো আজি মই এইখিনিয়ে ক'লো আপোনালোকৰ ওপৰত। কাইলৈৰ পৰা আমাৰ চিষ্টেমেটিক ৱেত, খালি মই এটাই ৰিকুৱেষ্ট, টেক ইট এজ এ চিৰিয়াছলি। আগত যি হৈ গ'ল প্ৰত্যেকে ৱেবিনাৰত বহাৰ সময়ত নিজৰ ডায়েৰী পেন লৈ পেলাই ইম্পৰ্টেণ্ট বস্তুবিলাক নোট কৰি লওক। আৰু যেনে ধৰণে বস্তুটো আগবঢ়াই লৈ যাব খুজিছো ঠিক তেনেকে যদি আগবঢ়াই লৈ যাব পাৰো, আমাৰ আজি থকা গ্ৰুপটো এটা সময়ত দেখিব ভাল এচিভাৰ্ছ গ্ৰুপ হিচাপে পৰিগণিত হ'ব। আৰু সেইটোৱেই মোৰ মেইন আছিলে, ইন্টেনশন আছিলে। আৰু গতিকে এতিয়া কোনোবাই যদি কিবা ক'ব খোজে ক'ব পাৰে। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছো, আজি যিবিলাক পাৰ্টিচিপেণ্ট ইয়াত আমাৰ আছে প্ৰেজেণ্ট, প্ৰত্যেকে যাতে 9টা বজাত এভৰিডে যাতে থাকে প্ৰেজেণ্ট, আৰু প্ৰত্যেকে যাতে এটা নতুন এটা এনেকুৱা শিকিবলৈ এটা, আমি ইয়াৰ দৰেদি বহুত কথা শিকিম, নতুন নতুন কথা, ডিফাৰেণ্ট স্পিকাৰ্ছ আমি আনিম। আজি ধ্ৰুৱজ্যোতি ছাৰকো আনিম, দিগন্ত ছাৰকো আনিম, আমি পলাশ ছাৰেও আমাক মাজে মাজে ইয়াত প্ৰডাক্ট ট্ৰেনিং দিব। ডেইলি স্পিকাৰ্ছ আমাৰ বেলেগ বেলেগ থাকিব। আৰু আমি চব কিবা এটা বস্তু যদি আজি আমি কিবা এটা লাইফত যদি কিবা এটা পাব বিচাৰিছো, আমাৰ শিকাটো বহুত দৰকাৰ। আমাৰ শিকাৰ উইলিংনেছটো থাকিব লাগিব, তেতিয়াহে আমি নিজক লাইফত কিবা এটা আমি নিজক ডেভেলপ কৰিব পাৰিম। আৰু উইদাউট এডুকেশ্যন চিষ্টেম কিন্তু আমি নিজক কেতিয়াও আমি ডেভেলপ কৰিব নোৱাৰো। আৰু নিজক যদি আমি ডেভেলপ কৰিব নোৱাৰো, আমি বিজনেছটো কেতিয়াও আমি নিজকে ছাকচেছফুল হ'ব নোৱাৰো কেতিয়াও। গতিকে প্ৰত্যেকে যাতে একদম এজ এ চিৰিয়াছলি যাতে বিজনেছটো লয়। আৰু এনেকুৱা নহয় যে চাওক, বহুত মানুহ আহিব, বহুতে বেলেগ বেলেগ কথা ক'ব, মাইণ্ড ডাইভাৰ্ট কৰিব, কিন্তু আপোনালোকৰ মাইণ্ড ছেটটো ঠিক কৰি ল'ব লাগিব যাতে আপোনালোকে বাহিৰে বেলেগ কোনো কেতিয়াও চিন্তা নকৰো। আৰু অকেত এটা লাইফ ফিউচাৰ আছে মানুহৰ। আৰু আজি চাবলৈ গৈছে আচক কি হবলৈ গৈ আছে আৰু 1-2 মাহৰ পিছত ভালকে গম পাব প্ৰত্যেকে। আৰু চাওক, আজি ইয়াত ৰিজনেল অফিচ হবলৈ গৈ আছে। আজি 4 বছৰ এটা কোম্পানী, আজি এটা ৰিজনেল অফিচ হবলৈ গ'লে কিমান বছৰ ধৰি এটা ৰিজনেল অফিচ হ'ব নোৱাৰে, কিন্তু আমাৰ আজি 4 বছৰ বয়সত আজি আমাৰ নৰ্থ ইষ্টত এইটো ৰিজনেল অফিচ হবলৈ গৈ আছে। ঠিক আছে, প্ৰত্যেককে মই এইটো অনুৰোধ কৰো যাতে প্ৰত্যেক যাতে চিৰিয়াছ হয়, বিজনেছটো এটা শিকি বুজি কৰিবলৈ যাতে যত্ন কৰে প্ৰত্যেকে। পলাশ ছাৰ, মই আপোনাকো 2 এষাৰ ক'বলৈ কৈছো ইয়াতে। আজিৰ পৰা যাতে আমি এইটো যিটো আমি সেশন ষ্টাৰ্ট কৰো, প্ৰত্যেকে যাতে প্ৰেজেন্ট থাকে 9টা বজাত এভৰি ডে। হেল্ল' পলাশ ছাৰ। থেংক ইউ। হয়, শুনিছো মই বাইদেউ। আচ্ছা, হয় সকলোকে মই থেংক ইউ জনাইছো। এটা খুব ধুনীয়া এটা ইনিচিয়েটিভ লোৱা গৈছে। আমি আগতো এনেকুৱা জুম মিটিঙৰ কৰি পেলাই বহুখিনি ছাকচেছ হৈছিলো। আচলতে অলপমান কিছুমান কথাত আমাৰ অফিচিয়েল প্ৰগ্ৰেম বেছি হোৱাৰ কাৰণে কিজানি আমি অলপমান ইয়াৰ পৰা অলপ আঁতৰি গৈছিলো, কিন্তু এটা হয় ধুনীয়া প্ৰচেষ্টা লোৱা গৈছে। খালি মই দুটামান নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব খুজিছো। মানে আজি মই আচলতে 2-3খন মিটিং কৰিছিলো, মানে অলপমান চাপৰ এনেকুৱা গোলকগঞ্জ এনেকুৱা ধৰণৰ জাগাত। ইয়াতে মই এটা বস্তু দেখা পালো, যিটো মই অলপ বুজাব খুজিছো। যিহেতু আমি অকে লাইফ কেয়াৰৰে এইটো মানুহকেইজন আমি ইয়াতে আছো, বেলেগ কোম্পানীৰ মানুহ ইয়াতে নাই। আজি মই ইয়াতে দেখিলো যে ইয়াতে কিছুমান কোম্পানী সোমাইছে নতুন। আৰু তেওঁলোকে মানুহক কেনেকে তাৰমানে মানুহক মিছা কথা কয়, সেই বস্তুখিনি মই এটা উদাহৰণ দিব খুজিছো। আচলতে এইটো মানে আমি জানা বুজা উচিত যে আমি অকে লাইফ কেয়াৰ নিচিনা কোম্পানী এটাত থকাৰ পিছত, য'ত আজি 20 লাখ, 22 লাখ, 30 লাখ, 40 লাখলৈকে পাই আছে মাহে মাহে,
আৰু এথিকেল ৱেত জেনুইনলি এথিকেল আৰু জেনুইন এইটোৱে যে ইয়াতে ধৰি লওক আমাৰ অকে লাইফত কোনো ইনভেষ্টমেণ্ট কৰা কোনো পলিচি নাই বহুত কোম্পানীত ইনভেষ্টমেণ্ট কৰা পলিচিও থাকে আৰু 2 নম্বৰ কথা খুব এটা ইম্পৰ্টেণ্ট কথা কৈছো মই যে আজি মই কিছুমান এনেকুৱা কোম্পানী ইয়াতে পাইছো যিটো কিছুমান এনেকুৱা মানুহক ট্ৰেইনিং দিছে মই এই কাৰণে কৈছো কিয় আমি সাৱধান হ'ব লাগিব যাতে আমাৰ মানুহবিলাকে ভুল নাযায় এইবিলাক কথাত তেওঁলোকে কৈ আছে যে প্ৰি লঞ্চিং কোম্পানীটো লঞ্চে হোৱা নাই তেওঁলোকে তাৰমানে মই যেতিয়া সুধিলো যে আপোনালোকৰ কোম্পানীটো লঞ্চ হোৱা নাই তেতিয়াহ'লে আপোনালোকে মাৰ্কেট কেনেকে কৰিছে তেতিয়া কৈছে এইটো প্ৰি লঞ্চিং কোম্পানী এতিয়া আমি শ্বেয়াৰ বিলাক বিক্ৰী কৰি আছো এটা সময়ৰ পিছত যেতিয়া লঞ্চ হৈ যাব তেতিয়া এইবিলাক একদম কৰোৰ টকাৰ চেল হৈ যাব কইনৰ নিচিনা আৰু মানে আজি মোৰ খুব হাঁহি উঠা কথা লাগে যে বিটকইনৰ নিচিনা ইণ্ডাষ্ট্ৰি মানুহে ইলিগেল বুলি গোটেই ৱৰ্ল্ডে জানে আৰু এইবিলাক কোম্পানীয়ে বিটকইনক এক্সাম্পল দি পেলাই মাৰ্কেটত ইনভেষ্টমেণ্ট স্কিম কৰাই আছে এডুকেশ্যন পেকেজ বিক্ৰী কৰিছে কিবা কিবি মানি মাৰ্কেটিঙৰ নামবিলাক ক'ব খোজা নাই বহুতেই নামবিলাক জানে মই বেলেগ কোম্পানীৰ নাম সাধাৰণতে নকওঁ মই ডাটাবেছ লৈ পেলাই কথা পাতো সদায় উত্তম ছাৰ যদি শুনিছে মই খুব দুখ লগা কথাটো এনেকুৱা মোৰ দুখ লাগিছে মোৰ হাঁহিও উঠিছে যে হয়, হয়। আমাৰ এইবিলাক কোম্পানীয়ে মানুহক এনেকে ঠগাইছে তাৰমানে লঞ্চিঙে হোৱা নাই মই তেওঁক সুধিলো আপোনালোকৰ কোম্পানীটো লঞ্চ হৈছে নে নাই লঞ্চ হোৱা নাই তাৰমানে তেওঁলোকৰ ডাইৰেক্ট চেলিং গাইডলাইনত যিবিলাক আমাৰ যে IDCA যিটো লিষ্ট যে 460টা কোম্পানীৰ লিষ্ট তাতে তেওঁলোকৰ নামে অহা নাই যদি কোম্পানীৰ নামে অহা নাই 4 লাখ 5 লাখ মাহে 10 লাখ টকা ঘটিছে বুলি কৈছে তেওঁলোকে GST কেনেকে পেমেন্ট কৰিছে যদি GST পেমেন্টে কৰা নাই তাৰমানে এইবিলাক মিছা পেমেন্ট হয় সেইখিনি কথাই বুজি পোৱা নাই আমাৰ মানুহে GST পেমেন্ট নকৰাকে মানুহে কইনত পইচা ওলাব পাৰিব নেকি কইনৰ পইচা ডিভাই কেতিয়া আপুনি মানিলৈকে কনভাৰ্ট হ'ব যেতিয়া কইনটো গৈ পেলাই মানিৰ লগত এক্সচেঞ্জ হ'ব GST পেমেন্ট কৰিব কোম্পানী ৰেজিষ্ট্ৰেচন থাকিব TDS কাটিব তাৰ পিছতহে মানুহে পইচাটো লাৰিব পাব ফিজিকেলি তাৰমানে কথাটো বুজি পাইছেনে ছাৰ হয় হয় 100% এনেকুৱা মই বহুত দেখা পাইছো এতিয়া মই বহুত কোম্পানী আজি দেখা পাইছো নামবিলাক ক'ব অলপ বেয়া পাইছো ধৰি লওক কিবা এটা হৈছে ক্ৰাউন ওৱান বুলি এটা কিবা গেলেক্সি ৱৰ্ল্ড এইবিলাক এনেকুৱা 5-6টা মান কোম্পানী দেখা পাইছো যিবিলাক মানুহে ইয়াতে কাম কৰি আছে চব কনভাৰ্ট হৈ গৈছে আজি মোৰ লগত বহাৰ পিছত ক্লিয়াৰ কৰি দিলো মই যে গভৰ্ণমেণ্টে ৰেজিষ্ট্ৰেচনে লোৱা নাই ইণ্ডিয়াত তেওঁলোকে GST পেমেন্ট কৰা নাই মানুহে বোলে 10 কোটি টকাৰ চেক পাইছে মাহত এইটো কিবা হ'ব পাৰে নেকি কথা কেতিয়াবা আমাৰ শৈলেশ আমাৰ হেৰিৰ কথা কিজানি নাজানে আপোনালোকে অখিলেশ ছাৰৰ কথা আৰু সনম জয়ছৱালৰ কথা অখিলেশ ছাৰে সাধাৰণ টেক্স এটা ভুল কৰাৰ কাৰণে 20 লাখ টকা ফাইন ভৰিছে অখিলেশ কেয়াৰত TDSত সনম জয়ছৱালে সাধাৰণ এটা ভুল কৰাৰ কাৰণে টেক্স পেটো প্ৰপাৰলি নকৰাৰ কাৰণে মানে নিজৰ ফাইলটো মেইনটেইন নকৰাৰ কাৰণে যিটো GST লাগিছে তাৰ কাৰণে 15 লাখ মান টকা ফাইন ভৰিছিলে এইবিলাক হ'ল জেনুইন ইনকাম সেইকাৰণে ফাইন ভৰিছে আৰু এইবিলাক কোম্পানীত মানুহে GST ৰেজিষ্ট্ৰেচন কৰা নাই কোম্পানী ইণ্ডিয়া গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেচনে কৰা নাই আৰু সিহঁতে 120খন কাণ্ট্ৰিত বিজনেছ কৰি পেলাই শ্বেয়াৰ মাৰ্কেটৰ ওপৰত বিজনেছ কৰি পেলাই মানুহক পইচা দিব মঞ্জুমা বাইদেউ মই বুজি পাইছেনে শুনা পাইছেনে ভইচটো মোৰ হয় হয় শুনি আছো sir, শুনিছো বাইদেউ এইবিলাক মই ডাটাবেছ হিচাপে এইবিলাক কোম্পানীৰ প্লেন দেখাই দিম যে মানুহক কেনেকে ঠগায় মই সেইবিলাক এটা সেশন ল'ম বাৰু যে কেনেকে এইবিলাক কোম্পানীয়ে মানুহক বুৰ্বক বনাই আছে ইনভেষ্টমেণ্ট কৰাই পেলাই যে আপুনি একো কৰিব নালাগে খালি আপুনি কি আপোনাৰ এটা কোম্পানীত মোক প্লেন দেখাইছে আজি তেওঁলোকক কয় যে আপোনাৰ প্লেনটোক হেৰি বুলি কয় ফিয়াৰ অফ লুজ তাৰমানে আপুনি তাতে পইচা নেহেৰাই কিন্তু আপুনি ইনভেষ্টমেণ্ট কৰিব লাগিব 4জন মানুহৰ ইনকাম আনিব লাগিব 4জন মানুহক জইন কৰাই দিলে আপোনাৰ ফিয়াৰ অফ লছ মানে সেইটো বোলে এটা ইনকাম মোৰ ইমান দুখ লাগিছে অকে লাইফ কেয়াৰত ইমানখিনি ট্ৰেইনিং লোৱাৰ পিছত আমি কেনেকে এটা কোম্পানী সঁচাই ৰেজিষ্ট্ৰেচন আছে নে নাই আমি চাব জানো তাৰপিছত আমি দেখি আছো যে অখিলেশ ছাৰহঁতৰ লিভিং ষ্টেণ্ডাৰ্ডটো কেনেকে চেঞ্জ হৈছে আজি ধ্ৰুৱজ্যোতি কাশ্যপ ছাৰে কেনেকে আমাৰ লগত আৰম্ভণি কৰিছিলে আজি ধ্ৰুৱজ্যোতি কাশ্যপ ছাৰৰ লিভিং অফ ষ্টেণ্ডাৰ্ড কেনেকুৱা হৈ গৈছে চকুৰ আগত ইনকাম দেখি আছো আমি দিল্লী মুম্বাই কেলকাতাৰ লিডাৰৰ কথা ভাবি আছো যে তাতে 10 কোটি টকা পাইছে 1 কোটি টকা পাইছে যিটো কোম্পানী ৰেজিষ্ট্ৰেচনে হোৱা নাই সেই ৰেজিষ্ট্ৰেচন নোহোৱা কোম্পানীটোত কেনেকে পচিবল হয় কথাটো বুজিছেনে মই বেছি দীঘলীয়া নকৰো এটা সেশন লৈ পেলাই এই বস্তুবিলাক মই ক্লিয়াৰ কৰি দিম মানুহক কেনেকে ঠগাই আছে মই বেছি কথা নাপাতো বাইদেউ মই অলপমান নেটৱৰ্ক ইছ্যুত আছো মই ড্ৰাইভিঙত আছো মানে গাড়ীত আহি আছো তো গতিকে আপোনালোকে মিটিংখন কণ্টিনিউ কৰক মই অকণমান লিভ কৰি দিওঁ হা ওকে হয়, থ্যাংক ইউ পলাশ স্যার থ্যাংক ইউ হয় ছাৰ মই আহিম পিছত দিয়ক পিছত হয় তো আমাৰ লগত আছে এতিয়া অমল ডেকা ছাৰ আহিছে আমাৰ অমল লেখাক মই মাৰ্ক কৰিছিলো ক'ত গ'ল জানো আছে নেকি অমল লেখা ছাৰ লাইনত আছে নে হয় হয় আছো অমল লেখা ওয়েলকাম টু আওয়ার নিউ সেশন আজিৰ পৰা সিস্টেমেটিক ৱে এজ পাৰ দা সিস্টেম যিখিনি আমি শিকিছিলো মই বেসিক্যালি গোটেইখিনি শিকিছিলো একচুয়ালি এমওয়ে পৰা মই এতিয়াও সেলুট কৰো এমওয়ে কাৰণ এমওয়ে সেইখিনি যে বেসিক খিনি ক্লিয়াৰ আছিলে তাৰ কাৰণে মই যিকোনো এজন মানুহৰ লগত কথা ক'বলৈ দিগদাৰ নাই ঠিক সেই বস্তুবিলাক আমি ডিসকাস কৰিম শিকিম নিজৰ এক্সপেৰিয়েন্সটো শেয়াৰ কৰিম যাতে সকলোবোৰ মানুহ সেলফ সাফিসিয়েন্ট হৈ পেলাই ডাইৰেক্ট সেলিংৰ লগত উইথ দা হেল্প অফ ওকে লাইফ আগবাঢ়ি যাব পাৰে অমলেকা হয় হয় কক মই অৱশ্যে অকণমান দেৰি হ'ল মই এফালে গৈছিলো গতিকে তাৰ কাৰণে মই ক্ষমা বিচাৰিছো অলপ দেৰি হ'ল মোৰ জইন কৰোতে
নাই একো নাই আজি প্ৰথমতে আজি প্ৰথমটো ইন্ট্ৰোডাক্টৰী অফাৰে চলি আছে তো গতিকে খালি এটাই কথা যিমান পাৰে টিম খিনিক আনিব পাৰিলে যিমানে মিটিং পাৰ্টিচিপেন্ট বাঢ়িব আমাৰ কি হ'ব আমাৰ বস্তুখিনিও আগবাঢ়িব ভালকৈ প্ৰত্যেকে নিজৰ শ্বেয়াৰ যেতিয়া লাইফ হিষ্ট্ৰী ক'ব নিজৰ ইয়ে ক'ব তেতিয়া ডেফিনেটলি তাৰ পৰা আমি বহুতখিনি পাম এয়া জেসমিন আহিছে জেসমিন ওয়েলকাম টু আওয়ার নিউ সেশন জেসমিন Hi, Brother. ওয়েলকাম টু আওয়ার নিউ সেশন আহিছো brother. হয় নেক্সট আমাৰ নতুন আৰু জুনু দেৱী আহিছে ইয়াতে জুনু দেৱী মই দেখা নাই অৱশ্যে মোৰ হেৰিটো জুনু দেৱী স্পীকাৰ অফ আছে ওয়েলকাম টু আওয়ার নিউ সেশন brother. এই ভিডিঅ'বোৰ আমি দেখা নাই দেখোন ভিডিঅ'বিলাক অফ কৰি থোৱা আছে অমল কুমাৰ টেকাক দেখি আছো বাৰু বাকীখিনি দেখা নাই আচলতে আমাৰ ভিডিঅ'বিলাক অফ আছে হা আৰু এনিৱে আজি প্ৰাঞ্জল আমাৰ প্ৰাঞ্জল এক সেকেন্ড প্ৰাঞ্জল হয় তুমি নগাঁৱৰ পৰা কৈছা নহয় প্ৰাঞ্জল মজুমদাৰ এতিয়া নগাঁৱৰ পৰা কৈছা নগাঁৱত আছো বৰ্তমান ওকে ভেৰি গুড এতিয়া একচুয়ালি এটোৱে আমাৰ মেইন হেৰি সুবিধা হয় যে জুমৰ জৰিয়তে আমি বেলেগ বেলেগ জেগাৰ লগত কানেক্টিভিটি আনিব পাৰো আৰু প্ৰত্যেক মানুহে আজিকালি ম্যাক্সিমাম কোম্পানীতে হওক কৰ্পোৰেট সেক্টৰৰ হওক বা ডাইৰেক্ট সেলিংত হওক ডিজিটেল মাধ্যমৰ জৰিয়তে কাম কৰিছে গতিকে ভাল লাগিছে আমি ভাবো ৰেগুলাৰলি আৰু পাৰ্টিসিপেন্ট বাঢ়িব তো তুমি আমাৰ মেইন এম হ'ল যে অল ওভাৰ ইণ্ডিয়াত আমি যাতে কানেক্ট কৰিব পাৰো yes 100% yes 100% মই এটা কলে কোবা মনত পৰে মনত পৰে হেল্ল কোনোবাই হেৰি কৰি থৈ পেলাই কথা পাতি আছে বেলেগ আমাৰ মেইন উদ্দেশ্যটো এইটোৱে যাতে আমি গোটেই টিমটো অল ওভাৰ ইণ্ডিয়া যাতে আমি মানে কানেক্ট কৰিব পাৰো এইটোৱে হ'ল আমাৰ মেইন উদ্দেশ্য ডিস্টাৰবেন্সটো বেছি আহিছে নহয় একচুয়ালি কথাটো কি হৈছে জানা মঞ্জুমা মই তোমাক কৈছো মোৰ ইয়াতটো মই অল মিউট কৰি দিব পাৰো মই কিয় কৰা নাই লেট আস লাৰ্ন দা ডিসিপ্লিন বুজি পাইছে নে তে মিউট কৰি দিলে কোনোবাই আকৌ মিউট টু আনমিউট কৰিলেহে হেৰি হ'ব ক'ব পাৰিবা একাৰণে মই মিউট কৰা নাই ঠিক আছে সো মই এতিয়া আজি ফাৰ্স্ট সেশন হৈছে সবকে ৰিকুৱেষ্টটো কৰিছো এট দ্য টাইম অফ জুম মিটিংত বহিলে নিজৰ হেৰি মাইক্ৰোফোন মিউট কৰি ৰাখিব আৰু কিবা হলে জাস্ট অন কৰি পেলাই ক'ব পাৰিব yes এটোৱে মানুহবোৰ সিৰিয়াছ হ'ব লাগে অলপমান ঠিক আছে আজি প্ৰথম যেহেতু মানে কালিলৈ পৰা যাতে এইখিনি ডিসিপ্লিন যাতে সবে মেইনটেইন নাই কৰে ভাল লাগিছে তথাপিও ইমানো ডিস্টাৰবেন্স হোৱা নাই আজি নতুন হিচাপে কিন্তু প্ৰত্যেকে এতিয়া বুজিবলৈ হেৰি কৰিছে সো জানে গতিকে আলেখা হয় কওক ঠিক আছে তেনেহলে আমি আজি 10টা বাজিব হল আমি ইয়াতে সেশনটো শেষ কৰো 10টা বাজি গ'ল 10টা বাজি গ'ল আজি আমি ইয়াতে শেষ কৰো এগেইন কাইলে আকৌ 9টা বজাত বহিম 9টা বজাত কাইলে একচুয়ালি এটা মেইন প্ৰবলেম আছে আমাৰ বহুতৰ যেটো প্ৰবলেমটো হল কি আমাৰ এইটো গোটেই টিম বিজনেস আমাৰ যদি টিম নাথাকে আমাৰ টাৰ্নওভাৰ নহব টাৰ্নওভাৰ যদি নহয় তো আলটিমেটলি ইনসেন্টিভ ক্ৰিয়েট নহব গতিকে হাউ টু মেক দা টিম বিল্ডিংৰ ওপৰত কাইলে এটা সেশন হ'ব ফাৰ্স্ট ৰাইট কেনেকে আমি টিম বনাব পাৰো ঠিক আছে হয় 9টাত নে 9:30 টাইম টু সেম টাইম সেম টাইম 9টাটো পারফেক্ট টাইমে হ'ব বেছি দেৰি কৰিলেও আকৌ মানুহৰ আকৌ হেৰি দেৰি হৈ যাব গতিকে 9টাৰ পৰা 10টা ঠিকে আছে নেকি হয় টাইমটো ঠিকে আছে 9টা বজাত ঠিক আছে স্যার 9টাৰ পৰা 10টা ধুনীয়া টাইম 9টাৰ পৰা 10টা গতিকে প্ৰত্যেকে যে এইটো এটা এক্টিভিটিজ বিজনেছৰ এটা মানে এক্টিভিটিজ হিচাপে ধৰি লওক তেতিয়াহলে ভাল লাগিব আৰু কোনোবাই কিবা ক'ব নি কক প্ৰডাক্ট ৰেঞ্জটো অলপমান বঢ়োৱাৰ সাজেশন এটা কোম্পানীক আমি দিব লাগিব প্ৰডাক্ট ৰেঞ্জ ৰেঞ্জ কিন্তু ৰেঞ্জটো এতিয়া বহুত ৰেঞ্জ আহি আছে বুলি ইনফৰমেশন দিছে
এইটো 100+ এতিয়া ৰেঞ্জ নতুনকে ষ্টাৰ্ট হ'ব এতিয়া 21 তাৰিখে আমাৰ বহুতখিনি নতুন প্ৰডাক্ট লঞ্চ কৰি আছে তাৰমানে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই এটা কথাই শ্বেয়াৰ কৰোঁ যে বহুত কোম্পানী মই দেখিছো যিবিলাক কোম্পানীয়ে কি কৰে যে তাতৰ যিটো থিংকিং সেই থিংকিংটো লিমিটেশনত থাকে যে এইখিনি কাম কৰিম কিন্তু এই কোম্পানীটোৱে এনেকুৱা এটা এক্সট্ৰা ষ্টেপ লৈছে যিটো ষ্টেপ সঁচাকৈ বিৰল এতিয়া যাৰ কাৰণে ব্ৰেণ্ড এম্বেচেডৰ লৈ আহিছে ব্ৰেণ্ড এম্বেচেডৰ লৈ অহাৰ মেইন উদ্দেশ্যটো কি জানে যাতে মাৰ্কেটত ব্ৰেণ্ডটো এষ্টাব্লিছ হয় চ' ব্ৰেণ্ডটো এষ্টাব্লিছ হ'লেই মানুহে বিচাৰিব আৰু মানুহৰ এটা ডাঙৰ কথা আছে যিমানেই যি নহওক এতিয়া কিবা এটা টিভিৰ এডত যিটো আছে তাত লাগে ইনগ্ৰেডিয়েণ্টছ যিয়ে নাথাকক কিন্তু সেইটোৰ ওপৰত মাছ মোৰ মানে ছেটিছফাইড মানে হেপী হয় যিহেতু সেই এডটো হয় অমিতাভে কৰিব নহয় কৰীনা কাপুৰে কৰিব নহয় কোনোবা এজন চেলিব্ৰিটিয়ে কৰিব চ' গতিকে সেইটো এটা ডাঙৰ ড্ৰবেক আছিলে সেই ড্ৰবেকটো কোম্পানীয়ে মাৰিবলৈ গৈ আছে যাতে ব্ৰেণ্ডটো ইমেজ হোৱাৰ পিছত আৰু কোনো কথা নাই ঠিক আছে হেল্ল' হয় ঠিকেই শুনিছো আপোনাক চ' গতিকে এইটো এটা প্লাছ পইণ্ট কোম্পানীৰ ষ্টেপবিলাক মই লং টাৰ্মৰ বৰ ভালেই দেখিছোঁ আপোনালোকেও চাইছে গতিকে খুবেই ভাল হ'ব যেন লাগিছে গতিকে আমি আমাৰ চিষ্টেমটো আমি ঠিক কৰি লওঁচোন কাইলৈৰ পৰা অলপ this is one of the best companies in India at present. There is no doubt about it. কোনো সন্দেহেই নাই তাত 100% সবে এগ্ৰি Yes. কৰিব লাগিব দ্য বেষ্ট কোম্পানী ইন ইণ্ডিয়া মানে মই Yes. বহুত কোম্পানী চাইছো বহুত প্ৰডাক্ট চাইছো বহুত কোৱালিটি চাইছো প্ৰাইচ কোৱালিটি ফিল্ডছ ঠিক আছে আৰু কোম্পানীৰ যিটো লং টাৰ্ম প্লেনিং ৰিয়েলি সেইটো কাৰণে বেষ্ট প্লেটফৰ্ম হৈ আছে অ'কে লাইফটো গতিকে আৰু যদি আমি এই অ'কে লাইফত ছাকচেছ হ'ব নোৱাৰো মই লিখি দিব পাৰো কোনো কোম্পানীতে ছাকচেছ হ'ব নোৱাৰো এগ্ৰি কৰে নাই সকলোৱে যদি কৰে Yes, 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 100%. Absolutely. কিন্তু আমিও হাৰি যোৱা মানুহ নহয় আজিৰ পৰা যি ষ্টাৰ্ট নহয়। কৰিলো এইটোৱে আমাৰ টিমটোক বহুত ওপৰলৈ লৈ যাব লীনা নাই আপুনি- বৰাদা এইটো একদম সঁচা কথা কাৰণ লকডাউনত আমি এইটোৰ পৰা আগবাঢ়িছিলো ন তো যি Yes, উত্তম yes. আপুনি বহুত ঘাটৰ পানী খাইছে ময়ো বহুত ঘাটৰ পানী খাইছো এইটো আমাৰ শেষ ঘাট কিন্তু এই ঘাটত পানী খাই খাই একেবাৰে জীৱন সলনি কৰি হয় দিম দিয়ক বেলেগ ছাৰ কাইলে কিন্তু চবে মোক এটা কথা ক'ব লাগিব কাইলে প্ৰত্যেকৰ এটা পাৰ্টিকুলাৰ ডেটৰ ভিতৰত কিমান আৰ্নিংছ লাগে সেইটো আমি নিজে আমি এনাউন্সমেন্ট কৰিম কমিটমেন্ট টু দ্য হ'বনে টাৰ্গেট নহলে কাম নহব কিন্তু টাৰ্গেট লাগে yes আমি টাৰ্গেট ল'ব লাগিব টাইম আৰু টাৰ্গেট ফিক্স নহলে নহব নহব হয় বৰাদা ঠিক আছে থ্যাংক ইউ সো মাচ ফৰ দিস ইনিশিয়েটিভ উইল মিট এগেইন টুমৰো at 9 p.m. নাই এবাৰ হৈ যাব এলেক্সা আহি গ'ল নহয় আমি চব Yes. সেইটোৱে ডাঙৰ কথা যে এলেক্সা আহি গ'ল তেতিয়া চিন্তা নাই আৰু এইবাৰ মোৰ বনি গ'ল আৰু চিন্তা নাই এলেক্সা এইটো আহি that is গ'ল a total wrong perception আমি নাই, নতুন মানুহ উলিয়াব লাগিব অলপ ধেমালি কৰিলো নাই ঠিক আছে ভালেই হৈছে হেৰি হ'ব Support লাগে হ'ব, support. আৰু Support. প্ৰত্যেকে আমাৰ আৰু 2 নম্বৰ কথাটো ডাঙৰ কথা হ'ব লাগে যে আমাৰ এতিয়া গোটেই মঞ্জুমাই গ্ৰুপৰ পৰা ষ্টাৰ্ট কৰা যিমানখিনি টিম মেম্বাৰ্ছ আছে ৰিলেশ্যন টু দ্য টিম অলৱেজ শুড বি গুড ইৰেস্পেক্টিভ অফ এনি লেগ মই সেইটো বিচাৰো দেই প্ৰত্যেকে একদম। সেইকাৰণে চিনাকি হৈ প্ৰত্যেকে একেলগে কামত আগবাঢ়ক কোনোবা We are ভাল okay হ'লে ভাল family, লাগিব na? মোৰ আলটিমেটলি গ্ৰেট লিডাৰ্ছ আই এম ভেৰি গ্ৰেটফুল টু দেম লীনা মেম মঞ্জুমা মেম ৰেগুলাৰ ফোন কৰি থাকে আজিও কৰিছিল দেওগৰাকীয়ে লীনা মেমে কোৱাৰ লগে লগে মই ডাইৰেক্টলি সোমাইছো ইয়াত Good. লিনাই লাষ্ট টাইম যিটো এটা প্ৰেজেন্টেশন দিছে তুষাৰ প্ৰেজেন্টেশন দিছে কাইলৈ শুনিব লাগিব তেতিয়াহ'লে মোৰ আৰু মোৰ ইউটিউব চেনেলত আগৰ গোটেই ৱেবনাৰৰ হেৰিবিলাক আছে এবাৰ কৰি ল'ব বিজনেছ চাম ব্ৰাউজ মই ভাত খাই উঠি মই চাম ৰাতি আজি বিজনেছ ব্ৰাউজ চাও লিনাৰ খুব ধুনীয়া প্ৰেজেন্টেশন হৈছে আৰু সেই সময়ত যথেষ্ট মানুহ হৈছিলে আৰু বিজনেছো আগবাঢ়িছিলে গতিকে আজিৰ পৰা Linabar নতুন speech to যুগৰ বিৰাট ভাল আৰম্ভণি নাজ Thank Yes, you. sir. Linabar speech to বিৰাট ধুনীয়া তাকে ভাল হৈছে Linabar ধুনীয়া মানে হৈছে বৰ ধুনীয়াকে কয় তাই কথাবিলাক লিনাই চোৱা লিনাৰ ইমান হেৰি আছে
ওকে লাইফতো তেওঁ বহুত ওপৰত যাব পাৰিব যে খালি সেকেন্ডাৰী লাইন অফ ইনকাম হিচাপে ৰাখিছে মই মই স্টেট কোৱা মানুহ হৈছো এতিয়া আগতে বেলেগ কথা এতিয়া সেকেন্ডাৰী লাইন অফ আচ্ছা মই আজি মোৰ এনাউন্সমেন্টটো দি দিও তাহলে প্ৰথমতে ফাৰ্ষ্ট Yes, sir. Diok. 10 মাহৰ ভিতৰত I learned 5 lakhs rupees per month কাৰণ it is my Arey need. wow, it's a great. That's my big, need. it's a big wow. My wow, medical very nice. expenditure is 1 Great, lakhs great. rupees so I have to earn গতিকে আৰু মই অন্য একো নকৰো ট্ৰেডিশনাল যেটো চলি আছে টুৰিজমত কিন্তু মই ওকে লাইফৰ থ্ৰুত কৰিম Sir, আৰু মই month to বিচাৰো declare কৰক. Sir, month to declare কৰক. 10 মাহ 10 মাহ 10 মাহ 10 calculation মাহ টো নহয় কৰিলো। আপুনি no আপুনি ডিসেম্বৰ নৱেম্বৰ অক্টোবৰ কোনটো হেৰি কৰক মান্থটো সিলেক্ট কৰক অক্টোবৰ হ'ব এতিয়াৰ পৰা 10 মাহ 10 মাহ যদি কৰিলে অক্টোবৰ। কোনটো মাহ হ'ব এইটো অক্টোবৰ। 15 days গ'ল কিন্তু সেইটো হা? মনত ৰাখিব কি ক'লা 15 অক্টোবৰ জানুৱাৰী আধা গ'ল ন নৱেম্বৰ ধৰক বাই ডিসেম্বৰ by December okay 31st December হা কাইলৈ আমি Wow, short it's a কাইলৈ আমি big short term goal announcement. mid term goal আৰু long term goal ওপৰত ডিসকাস কৰিম yes আৰু yes আৰু প্ৰত্যেকে goal, যাতে mid-term নিজৰ goal আৰু এটা long-term গ'ল goal। সেট কৰি লয় প্ৰত্যেকে যাতে গ'ল সেট কৰি লয় যে 21 টো আমি যাতে বহুত ভাল কৰিব পাৰো যাতে প্ৰত্যেকে গ'ল সেটটো থাকিব লাগিব কিন্তু আচ্ছা মই ইয়াতে প্ৰাঞ্জল ছাৰ আছে তেখেতক মই সুধিব বিচাৰো আমাৰ গ্ৰুপৰ তেখেত মিষ্টাৰ প্ৰাঞ্জল বৰদলৈ মেম কওক হয় মেম কওক আপুনি কিবা টাৰ্গেট লৈছেনে ছাৰ কিবা গ'ল সেট কৰিছেনে গ'ল সেটিংটো তেনেকে হোৱা নাই কিন্তু এতিয়া আমাৰ আৰ্নিংটো উত্তম ছাৰে বাই ডিচেম্বৰ 5 লাখৰ কথা কৈছে হয়, সো আপুনি কালি এটা এনাউন্সমেন্ট আপুনিও দিব আমি সবে এনাউন্সমেন্ট এটা দিম যে বাই ডিচেম্বৰ হয় এইটো ইয়েৰৰ ভিতৰত কি হ'ব হয়, কিমান হয়, খিনি কৰিব পাৰিব তাৰ মানে যদি নকৰে সেইটো যদি আপুনি সেট নকৰে তেতিয়া হয়, হলে হয়। মানে আৰু বৰ মানে এচিভ কৰাটো অকমান দিগদাৰি হ'ব ডেফিনেটলি ডেডলাইন দিয়ে কাম কৰিব লাগিব নহ'লেতো কাম নহ'ব হয় নহ'ব হয়, হয়। ঠিক আছে এনিৱে আৰু মানে মই বৰাদাক এটা কথা ক'ব খোজো কোৱা বৰাদা এই আপোনাৰ যেনেকে ধৰি লওক এজন নতুন মানুহে জইন কৰিলে ধৰি লওক চাপোজ হয় এতিয়া তেওঁতো এতিয়া যদি জইন কৰিলে তাৰপিছত তেওঁ হয়তো এনেকুৱা হ'ব পাৰে যে এতিয়া মই কি কৰিব লাগে মই কি কৰিম হয় গতিকে সেই নতুন এইটো মানুহজনক হয় সেই নতুন মানুহজনক তাৰপিছত তেওঁ কি কৰিব লাগিব ষ্টেপ যেনেকে ধৰি লওক আপোনাৰ 4 বেচিক 9 কোৰ ষ্টেপ আপুনি জানে সেই তেনেকে এটা চিষ্টেমেটিক ৱেত মানে তেওঁৰ এতিয়া নেক্সট কি কৰিব গ'ল ছেটিং ছাৰ আপুনি কওক উত্তম ছাৰ এইটোৰ ওপৰত মই আগতে এবাৰ সেশন এটা লৈছিলো হাউ টু বিল্ড ইউৰ বিজনেছ হা আৰু সেইটোৰ ওপৰতে কাইলে ডিসকাশনো হ'ব কাইলে মই এটা সৰু প্ৰেজেন্টেশনো দেখুৱাম ঠিক আছে অলৰেডি প্ৰেজেন্টেশন আছে আৰু অলপ মই কৰি পেলাই 100% কাৰেক্ট সেইটোৱে মেইন ষ্টেপ আজি এজন নতুন মানুহ জইন কৰাটো ডাঙৰ কথা নহয় জইন কৰি কি কৰিব লাগিব সেইটোৱে ডাঙৰ কথা তেওঁ যদি বস্তুটো নিশিকে তেতিয়াহ'লে বাঢ়িব ঠিক আছে আৰু সবতকে ডাঙৰ কথা হ'ল কি আমাৰ কোম্পানী কোনো তেনেকুৱা ধৰা এক্সেপ্ট হাৰ্বফুডচিটিকেলছৰ বাহিৰে বাকিবোৰ প্ৰডাক্টৰটো কোনো তেনেকুৱা ধৰণৰ মিটিঙৰ প্ৰয়োজনই নাই দিজ আৰ ডেইলি এসেনশিয়াল থিংস ৰাইট সো গতিকে সেইখিনি মাৰ্কেটিং সেইখিনিৰ এৱেৰনেছটো দিবৰ কাৰণে ইয়াত একো অসুবিধাই নাই গতিকে ষ্টেপ বাই ষ্টেপ আমি শিকি যাম সেইটো ঠিকই কথা কৈছা কাৰণ সেইটোৱে বেসিক কথা বেসিক গিটা নহলে তো ষ্টেপ আগবাঢ়িব নোৱাৰিব আমাৰ নাম্বাৰছ অফ প্ৰসপেক্টিং কিমান থাকিব লাগিব আৰু প্ৰসপেক্টিং কৰিবলৈ কাক প্ৰসপেক্টিং কৰিম লিষ্ট বিল্ডিং কেনেকে হ'ব তো লিষ্ট বিল্ডিংৰ ওপৰত বেস কৰি পেলাই আমি কেনেকে ইনভিটেশন কৰিম তো এই সেশন বিলাক থাকিব দিজ আৰ দ্য বেসিক থিং না আৰু সেইবিলাকৰ জৰিয়তেটো আমি আগবাঢ়ি যাম এইবিলাকৰ জৰিয়তে আমি আগবাঢ়ি যাম ঠিক আছে ঠিক আছে বাৰু তো এতিয়া মই এটা কাম কৰো আজি ধৰক গোটেই ইয়াত থকা পাৰ্টিসিপেন্ট সকলোকে ধন্যবাদ জনাই মই এই সেশনটো এতিয়া সমাপ্ত কৰিম মঞ্জুমা Yes, sir, brother. Thank তো you গতিকে for আমি your এতিয়া session. আজি সেশনটো ইয়াতে শেষ কৰো কালি আমি আকৌ লগ পাম একেটা সময়তে তো থ্যাংক ইউ ঠিক আছে হয় থ্যাংক ইউ অল দ্য বেস্ট
See you Thank again you. Good tomorrow. night. Okay. Thank you. Good Thank night. you. Thank Bye you. bye. Bye bye all. Good night. Good night. আমি আহারে বাচ্চা